My dear student, মই ব্ৰিটাক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ লেসন নম্বৰ 2 উইলিয়াম শেক্সপিয়াৰ এ ইউনিভাৰ্সেল ৰাইটাৰ এই গল্পখন অসমীয়াত অনুবাদ কৰি দিম আৰু নেক্সট তোমালোকক মই প্ৰতিটো শব্দৰ অৰ্থ অসমীয়াত লিখি দিম। তোমালোকে ভালকৈ চাবা, কিছুমান শব্দ অলপ টান আছে, সেইবোৰ শব্দ তোমালোকে মুখস্থ কৰিবা, স্পেলিংবিলাক ভালকৈ কৰিবা। সো আমি আৰম্ভ কৰোঁ। চোৱা কি কৈছে, উইলিয়াম শেক্সপিয়াৰ এ ইউনিভাৰ্সেল ৰাইটাৰ। উইলিয়াম শেক্সপিয়াৰ এজন সাৰ্বজনীন লিখক বা বিশ্ববিখ্যাত লিখক। উইলিয়াম শেক্সপিয়ার was the greatest dramatist and poet of English. গ্রেটেস্ট মানে কি? বিখ্যাত বা মহান। ড্রামাটিস্ট মানে কি? নাট্যকার। পোয়েট মানে কি? কবি। কি? উইলিয়াম শেক্সপিয়ার আছিল দ্য গ্রেটেস্ট ড্রামাটিস্ট, বিখ্যাত নাট্যকার, এণ্ড পোয়েট আৰু কবি অফ ইংলিছ, ইংৰাজী সাহিত্য। কি? ইংৰাজী সাহিত্য জগতত উইলিয়াম শেক্সপিয়াৰ এজন বিখ্যাত নাট্যকাৰ আৰু কবি আছিল। There is none who has not heard of Shakespeare. There is none, তাত কোনেও নাই, who has not heard, যিজনে শুনা নাই, of Shakespeare, শেক্সপিয়াৰৰ বিষয়ে। কি? শেক্সপিয়াৰৰ বিষয়ে নুশুনা মানুহ কোনেও নাই। Shakespeare lived during the late 16th. শেক্সপিয়াৰে বাস কৰিছিল ডিউৰিং সময়ত, কোন সময়ত? দ্য লেট 16, 16 শতিকাৰ শেষ ভাগত, এণ্ড আৰ্লি 17th centuries, আৰু কি? 17 শতিকাৰ প্ৰথম ভাগত। শেক্সপিয়াৰে 16 শতিকাৰ শেষ ভাগত আৰু 17 শতিকাৰ প্ৰথম ভাগত বাস কৰিছিল। চেঞ্চুৰী মানে কি? শতিকা। বিকজ অফ দ্য ইউনিভাৰ্সেল আপিল, ইউনিভাৰ্সেল মানে কি? বিশ্বজনীন। বিকজ অফ দ্য ইউনিভাৰ্সেল আপিল, বিশ্বজনীন আহ্বানৰ বাবে বা কাৰণে, অফ দ্য ক্ৰিয়েশ্যন, তেওঁৰ সৃষ্টিৰাজিৰ, তেওঁৰ লিখনিৰ, অফ শেক্সপিয়াৰ, শেক্সপিয়াৰৰ, হি ইজ ৰিগাৰ্ডেড, তেওঁক অভিহিত কৰা হৈছিল, তেওঁক বিভূষিত কৰা হৈছিল, তেওঁক নামকৰণ কৰা হৈছিল, টু বি দ্য গ্ৰেটেষ্ট ড্ৰামাটিষ্ট, আটাইতকৈ বিখ্যাত নাট্যকাৰ, অফ অল টাইম, সকলো সময়ৰ। কি? সাৰ্বজনীন আহ্বানৰ কাৰণে, তেওঁৰ সৃষ্টিৰাজিৰ বাবে তেওঁক সৰ্বকালৰ বিখ্যাত নাট্যকাৰ বুলি অভিহিত কৰা হৈছিল। ক্লিয়াৰ? কি? সাৰ্বজনীন আহ্বানৰ কাৰণে তেওঁৰ সৃষ্টিৰাজিৰ বাবে তেওঁক সৰ্বকালৰ বিখ্যাত নাট্যকাৰ বুলি অভিহিত কৰা হৈছিল। নিশ্চয় বুজিলা? ৰিগাৰ্ডেড মানে কি কৰা হৈছিল? অভিহিত কৰা হৈছিল, নামকৰণ কৰা হৈছিল। ক্ৰিয়েশ্যন মানে কি? সৃষ্টিৰাজি, তাৰমানে তেওঁ যিবিলাক কবিতা বা নাটক লিখিছিল সিহঁতৰ কাৰণে, সেইবোৰৰ কাৰণে। নেক্সট চোৱা, উইলিয়াম শেক্সপিয়াৰ was born at Stratford on Avon. এভন মানে এখন নদী। ইংলেণ্ডত এখন কি আছে? নৈ বৈ গৈছে, সেই নদীখনৰ নাম কি তোমাৰ? এভন। উইলিয়াম শেক্সপিয়াৰ was born, উইলিয়াম শেক্সপিয়াৰে জন্মগ্ৰহণ কৰিছিল এট ষ্ট্ৰেটফৰ্ডত, অন এভন, যে এভন নৈৰ কাষত থকা ষ্ট্ৰেটফৰ্ড চহৰত কি শেক্সপিয়াৰে জন্মগ্ৰহণ কৰিছিল। নিশ্চয় বুজিলা? ৱাৰউইকশ্বায়াৰ ইন ইংলেণ্ড, ইংলেণ্ডৰ ৱাৰউইকশ্বায়াৰ মহানগৰীত, এণ্ড ৱাজ বেপ্টিষ্ট, আৰু তেওঁ কি হৈছিল? খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল, অন দ্য 26th April 1564, কি 1564 চনৰ 26 এপ্ৰিল তাৰিখে ইংলেণ্ডৰ ৱাৰউইকশ্বায়াৰ চহৰত বা মহানগৰত তেওঁ খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল। বেপ্টিষ্ট মানে কি? যিজন মানুহে কি খ্ৰীষ্টান ধৰ্মত কি হয়? দীক্ষিত হয়, মানে কি ধৰ্ম গ্ৰহণ কৰে। তাৰমানে কি হয়? বেপ্টিষ্ট মানে কি তোমাৰ, যে পবিত্ৰ পানীৰে
পবিত্ৰ পানীৰে গা ধুৱাই সেই খ্ৰীষ্টান ধৰ্মত কি কৰা হয়, তাক দীক্ষিত কৰা হয়, ধৰ্মগ্ৰহণ কৰোৱা হয়। এইটো হয় কি আমাৰ বেপ্টিষ্ট, নাইবা তোমাৰ পবিত্ৰ পানীৰে তাৰ শৰীৰৰ চাৰিওফালে ছিটিকি দি পেলাই কি কৰা হয়, ধৰ্মত দীক্ষিত কৰা হয়। এইটো হৈছে তোমাৰ বেপ্টিষ্ট শব্দৰ মূল অৰ্থ। নিশ্চয় বুজিলা যে কি ৱাৰউইকশ্বায়াৰ ইন ইংলেণ্ড, ইংলেণ্ডৰ ৱাৰউইক মহানগৰীত এণ্ড ৱাজ বেপ্টিষ্ট অন দ্য 26 এপ্ৰিল 1564, কি 1564 চনৰ 26 এপ্ৰিল তাৰিখে ইংলেণ্ডৰ ৱাৰউইক মহানগৰত তেখেত কি খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল। হ'ব, আচ্ছা। হি ৱাজ দ্য ইল্ডেষ্ট সন, তেওঁ আছিল ডাঙৰ পুতেক, এণ্ড থাৰ্ড চাইল্ড, আৰু কি তৃতীয় সন্তান, অফ জন শেক্সপিয়াৰ এণ্ড মেৰী, তেওঁ জন শেক্সপিয়াৰ আৰু মেৰীৰ ডাঙৰ আৰু কি তৃতীয় সন্তান আছিল বা পুতেক আছিল। হি ৰিচিভড এ গুড এডুকেশ্যন, তেওঁ এটা ভাল শিক্ষা লাভ কৰিছিল। এট দ্য ষ্টেটফৰ্ড গ্ৰামাৰ স্কুল, তেওঁ ষ্টেটফৰ্ড গ্ৰামাৰ স্কুলৰ পৰা ভাল শিক্ষা গ্ৰহণ কৰিছিল। আফটাৰ হিজ স্কুলিং, তেওঁৰ স্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত শেক্সপিয়াৰে অনুভৱ কৰিছিল কি টু হেভ লেড এ ফেয়াৰলি ৱাইল্ড লাইফ, টু হেভ লেড এ ফেয়াৰলি ৱাইল্ড লাইফ, তেওঁ যেন এক নিৰবিচ্ছিন্নভাৱে বন্য জীৱন আৰম্ভ কৰিছে। তোমাৰ কি হয়, ৱাইল্ড মানে কি বন্য, ফেয়াৰলি মানে কি নিৰপেক্ষ, ফেয়াৰলি মানে কি নিৰপেক্ষভাৱে, আৰু লেড মানে কি, লেড মানে হৈছে তোমাৰ নেতৃত্ব বা চালিত। কি হ'ব তেনেহ'লে, কি আফটাৰ হিজ স্কুলিং, তেওঁৰ স্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত শেক্সপিয়াৰে অনুভৱ কৰিছিল, কি কৰিছিল, টু হেভ লেড এ ফেয়াৰলি ৱাইল্ড লাইফ, কি স্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত তেওঁৰ মনত ভাৱ হৈছিল তেওঁ যেন নিৰপেক্ষভাৱে বন্য জীৱন যাপনৰ দ্বাৰা কি চালিত হৈ আছে। এট দ্য এজ অফ 18, 18 বছৰ বয়সত হি মেৰিড, তেওঁ বিয়া কৰাইছিল বা কি তেওঁ বিবাহত আবদ্ধ হৈছিল, আন্নে হাথৱে, হু ৱাজ 26, যিজন আছিল কি 26 বছৰ বয়সীয়া। 18 বছৰ, এট দ্য এজ অফ 18, 18 বছৰ বয়সত হি মেৰিড, তেওঁ বিয়া কৰাইছিল আন্নে হাথৱেক, হু ৱাজ 26, যাৰ বয়স আছিল কি 26 বছৰ, কি 18 বছৰ বয়সত তেওঁ 26 বছৰীয়া আন্নে হাথৱেক বিয়া কৰাইছিল। দেয়াৰ ফাৰ্ষ্ট চাইল্ড, সিহঁতৰ প্ৰথম সন্তান সুচান্না ৱাজ বৰ্ণ ইন মে 1583, 1583 চনৰ মে মাহত সিহঁতৰ প্ৰথম সন্তান সুচান্নাৰ জন্ম হৈছিল। ইন ফেব্ৰুৱাৰী 1585, ফেব্ৰুৱাৰীৰ 1585 চনৰ ফেব্ৰুৱাৰী মাহত হেমনেট এণ্ড জুডিথ টুইন্স ৱেৰ বৰ্ণ, টুইন্স মানে কি তোমাৰ যমজ, তোমালোকে জানা যে কিছুমান মহিলা কি হয় যমজ সন্তান হয়, দুটা সন্তান কি একেলগে জন্ম হয়, তাক কি কয় টুইন্স। ইন ফেব্ৰুৱাৰী 1585, 1585 চনৰ ফেব্ৰুৱাৰী মাহত হেমনেট এণ্ড জুডিথ টুইন্স ৱেৰ বৰ্ণ, কি হেমনেট আৰু জুডিথ নামৰ কি সিহঁতৰ কি যমজ সন্তানৰ কি হৈছিল জন্ম হৈছিল। দ্য ৰিভাৰ এভন, ৰিভাৰ নৈখন, কি এভন, দি ৰিভাৰ এভন নৈখন, হুইচ ৰান থ্ৰু দ্য টাউন, চহৰৰ মাজেৰে কি গৈছিল বৈ গৈছিল। ইণ্ডোৱেট, নামকৰণ কৰা হৈছিল, অভিহিত কৰা হৈছিল শেক্সপিয়াৰক দ্য টাইটেল, উপাধিৰে দ্য বাৰ্ড অফ এভন, বাৰ্ড মানে তোমাৰ কবি, এভনৰ কবি হিচাপে, যে কি এভনৰ
কবি হিচাপে তেওঁক বিভূষিত বা অভিহিত কৰা হৈছিল হ'ব কি এৱন নৈখন চহৰৰ মাজেৰে বৈ গৈছিল আৰু হে তেওঁক এৱনৰ কবি হিচাপে কি অভিহিত কৰা হৈছিল বা বিভূষিত কৰা হৈছিল এন্ড্ৰইড মানে কি কৰা এন্ড্ৰইড মানে কি অভিহিত কৰা বিভূষিত কৰা সন্মান দিয়া টাইটেল মানে কি তোমাৰ উপাধি হ'ব আচ্ছা নেক্সট তোমালোকে চাই থাকিবা তোমালোকে চাই থাকিবা চোৱা তোমালোকে কাম কৰিবা মোৰ চেনেল মইনগুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰি দিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাবা সো ইয়াৰ পৰা আৰম্ভ কৰো শেক্সপিয়াৰে লিখিছিল 36 প্লেস 38টা প্লেস মানে কি নাটক শেক্সপিয়াৰে লিখিছিল 38 প্লেস 38টা নাটক 154 sonnets 154টা সনেট কবিতা 2 long narrative poems দুটা দীঘলীয়া বা বৰ্ণনামূলক কবিতা and আৰু a few others verses আৰু আনান কিছুমান কি কবিতা ভাৰ্ছে মানে কি তোমাৰ কবিতাৰ সংকলন কি শেক্সপিয়াৰে 38টা কি কৰিছিল 38টা নাটক লিখিছিল 154টা সনেট কবিতা লিখিছিল আৰু দুটা দীঘলীয়া বৰ্ণনামূলক কবিতা লিখিছিল আৰু আন কিছুমান কি কবিতা লিখিছিল হ'ব Shakespeare wrote 38 plays 154 sonnet 2 long narrative poems and few other verses মানে কি তোমাৰ কবিতাৰ স্তবক his plays তেওঁৰ নাটকবোৰ have been translated অনুবাদ কৰা হৈছিল বা অনুবাদিত হৈছিল into every major living language প্ৰায় সকলোবোৰ প্ৰধান প্ৰচলিত ভাষাত and আৰু are performed আৰু কি হৈছিল প্ৰদৰ্শন কৰা হৈছিল more often than more অধিকভাৱে often প্ৰায়ে than তাতকৈ those of any other playwright আনান নাট্যকাৰতকৈ হ'ব নেকি তেওঁৰ নাটকবোৰ প্ৰতিটো প্ৰধান প্ৰচলিত ভাষাত কি কৰিছিল অনুবাদ কৰা হৈছিল আৰু আনান নাট্যকাৰতকৈ তেওঁৰ নাটকবোৰ কি প্ৰায়ে বেছিভাৱে কি প্ৰদৰ্শন কৰা হৈছিল হ'ব his plays have been translated into every major living language তেওঁৰ নাটকবোৰ প্ৰায় বেছিভাগ প্ৰচলিত প্ৰধান ভাষাত অনুবাদ কৰা হৈছিল বা অনুবাদিত হৈছিল and আৰু are performed more often than those of any other playwright আৰু আনান নাট্যকাৰতকৈ কি তেওঁৰ নাটকবোৰ কি বেছিভাৱে কি প্ৰদৰ্শন কৰা হৈছিল ক্লিয়াৰ হৈছে নিশ্চয় Antony and Cleopatra Hamlet Julius Caesar King Lear Macbeth Romeo and Juliet etc are his tragedies কি Antony and Cleopatra Hamlet Julius Caesar King Lear Macbeth Romeo and Juliet etc এইবোৰ কি আছিল এইবোৰ কি বিয়োগাত্মক কি দুখজনক কি আছিল নাটক আছিল দুখদায়ক নাটক আছিল ট্ৰেজেডিজ মানে কি দুখদায়ক নাটক যিবিলাক নাটক চালে কি চকুৰ পানী ওলায় অলপ বেয়া লাগে তোমালোকে নিশ্চয় সিনেমা চাবা কিছুমান সিনেমা চালে কি হয় চকুৰ পৰা অটোমেটিক কি পানী ওলাই আহে অলপ ট্ৰেজেডি যায় এটো কৈছে কি এইবোৰ নাটক কি তোমাৰ দুখদায়ক নাটক হল আচ্ছা The Merchant of Venice As You Like It Measures for Measures etc are Shakespeare's comedies কি The Merchant of Venice As You Like It Measures for Measures ইত্যাদি এইবোৰ আছিল কি শেক্সপিয়াৰৰ কমেডিজ মানে কি খুহুতীয়া নাটক ধেমালিয়া নাটক কি ৰং ধেমালিৰ নাটক হ'ব কি The Merchant of Venice As You Like It Measures for Measures etc are
শ্বেক্সপিয়াৰ কমেডিজ, এইবোৰ কি আছিল শ্বেক্সপিয়াৰৰ ফুৰুতীয়া নাটক, ধেমালীয়া নাটক। এগেইন আকৌ হেনৰি ফ'ৰ, কিং জন, ৰিচাৰ্ড টু এটচেট্ৰা আৰ হিজ হিষ্টৰিজ। আৰু এইবোৰ আছিল কি আকৌ হেনৰি ফ'ৰ, কিং জন, ৰিচাৰ্ড টু ইত্যাদি ইত্যাদি, এইবোৰ কি আছিল তেওঁৰ কি ঐতিহাসিক গল্প আছিল বা উপন্যাস আছিল। হ'ল মেনশ্যন। Due to some unavoidable circumstances, কিছু অনিবাৰ্যবশত কাৰণত শ্বেক্সপিয়াৰে ত্যাগ কৰিছিল বা ত্যাগ কৰিব লগা হৈছিল ষ্টেটফৰ্ড চহৰ আৰু কেম টু লণ্ডন, আৰু লণ্ডনলৈ আহিছিল ইন এবাউট 1584। কি বিশেষ কাৰণবশতভাৱে 1586 চনত তেওঁ ষ্টেটফৰ্ড চহৰ ত্যাগ কৰিছিল আৰু লণ্ডনলৈ আহিছিল। তোমাৰ আনএভইডেবল মানে কি অনিবাৰ্য কাৰণত বা বিশেষ কাৰণবশত। সাৰ্কুমষ্টেন্স মানে কি তোমাৰ পৰিস্থিতি বা বিশেষ ক্ষেত্ৰ। লেফ্ট মানে কি ত্যাগ কৰা হ'ব, কেম মানে আহিছিল। ৰেকৰ্ড শ্ব' ডেট তথ্য বিচাৰিলে পোৱা যায় যে, ৰেকৰ্ডছ মানে কি তথ্য বা প্ৰমাণপত্ৰ। ৰেকৰ্ড শ্ব' ডেট তথ্য দেখিলে বা তথ্য চালে দেখা যায় যে, সেভাৰেল অফ হিজ প্লেছ তেওঁৰ ভালেখিনি নাটক ৱেৰ ষ্টেজড কি মঞ্চত প্ৰদৰ্শন কৰা হৈছিল বা প্ৰদৰ্শিত হৈছিল অন দ্য লণ্ডন ষ্টেজ লণ্ডনৰ মঞ্চত বাই 1592। কি তথ্য বিচাৰিলে বা তথ্যৰ পৰা দেখা যায় যে তথ্যৰ পৰা দেখা যায় যে 1592 চনত তেওঁৰ বেছিভাগ নাটক কি লণ্ডনৰ মঞ্চত মঞ্চস্থ কৰা হৈছিল। ক্লিয়াৰ? From 1611 to 1616 Shakespeare lived mainly at Stratford। কি 1611 চনৰ পৰা 1616 চনলৈ শ্বেক্সপিয়াৰে প্ৰধানকৈ ষ্টেটফৰ্ড চহৰতেই বাস কৰিছিল। লাষ্ট পেৰা চোৱা, আৰু দুটা পেৰা আছে। মেইনলি মানে কি প্ৰধানভাৱে, ষ্টেজ মানে কি মঞ্চ, আৰু ষ্টেজ মানে কি মঞ্চস্থ কৰা হৈছিল, মানে কি যিবিলাক নাটক ষ্টেজত কৰা হয় তাক কয় ষ্টেজড। উইলিয়াম শ্বেক্সপিয়াৰ দ্য ড্ৰামাটিষ্ট নট অফ এন-এছ। উইলিয়াম শ্বেক্সপিয়াৰ দ্য ড্ৰামাটিষ্ট, উইলিয়াম শ্বেক্সপিয়াৰ নাট্যকাৰজনে নট অফ এন-এছ কেৱল এটা যুগৰে নাট্যকাৰ নাছিল, বাট ফৰ অল টাইম সকলো টাইমৰ কি আছিল নাট্যকাৰ আছিল। কি কৈছে যে কি উইলিয়াম শ্বেক্সপিয়াৰ মাত্ৰ এটা যুগৰে নাট্যকাৰ নাছিল, সকলো সময়ৰ নাট্যকাৰে আছিল। ডেট অন এপ্ৰিল 23, 1616 এট দ্য এজ অফ 52। যে কি যিজন নাট্যকাৰৰ কি 52 বছৰ বয়সত 1616 চনৰ 23 এপ্ৰিল তাৰিখে কি মৃত্যু হৈছিল। হ'ব, উইলিয়াম শ্বেক্সপিয়াৰ মাথন কেইজন এটা যুগৰ কি আছিল, এটা যুগৰে নাট্যকাৰ নাছিল, তেওঁ সকলো টাইমৰ কি আছিল, তেওঁ এজন নাট্যকাৰ আছিল বা কবি আছিল। আৰু এইজন মহান ব্যক্তিৰ 52 বছৰ বয়সত 1616 চনৰ 23 এপ্ৰিল তাৰিখে মৃত্যুবৰণ হৈছিল। হি ৱাজ বাৰিড, তেওঁক কবৰস্থ কৰা হৈছিল, তেওঁৰ শেষকৃত্য কৰা হৈছিল। বাৰিড মানে কি কবৰ দিয়া বা শেষকৃত্য কৰা। আমাৰ মুছলমান মানুহে কি কৰে, তোমাৰ কবৰস্থ কৰে। হিন্দু মানুহ কি কৰে, শ্মশানত গৈ কি জ্বলাই দিয়ে। আৰু খ্ৰীষ্টানবোৰে কি কৰে, মাটিতে কি কৰে কবৰস্থ কৰে। হি ৱাজ বাৰিড ইন ষ্টেটফৰ্ড চাৰ্চ অন এপ্ৰিল 25। কি এপ্ৰিলৰ 25 তাৰিখে তেওঁক ষ্টেটফৰ্ড চাৰ্চত কি কৰা হৈছিল,
শেষকৃত্য সম্পন্ন কৰা হৈছিল বা কবৰস্থ কৰা হৈছিল। এপ্ৰিলৰ 25 তাৰিখে তেওঁক ষ্টেটফৰ্ড চাৰ্চত কি কৰিছিল কবৰস্থ কৰা হৈছিল বা শেষকৃত্য সম্পন্ন কৰা হৈছিল। হল নিশ্চয়। হিজ ৱাইফ আন্নে ডেইট, তেওঁৰ ঘৈণীয়েক আন্নাৰ মৃত্যু হৈছিল ইন 1623। কি তেওঁৰ ঘৈণীয়েক আন্নেৰ কি 1623 চনত মৃত্যু হৈছিল। এণ্ড আৰু হিজ লাষ্ট সাৰ্ভাইভিং ডিচেণ্ডেড, আৰু তেওঁৰ শেষ জীৱিত বংশধৰ এলিজাবেথ ডটাৰ অফ সুসানৰ জীয়েক ডেইট ইন 1670, 1670 চনত কি হৈছিল মৃত্যু হৈছিল। যে কি তেওঁৰ বংশৰ শেষৰজন উত্তৰসূৰী বা জীৱিত ব্যক্তি, তেওঁৰ বংশৰ শেষৰজন ব্যক্তি আছিল এলিজাবেথ, যিজনী সুসানৰ জীয়েক আছিল, আৰু তাই 1670 চনত মৃত্যুবৰণ কৰিছিল। ক্লিয়াৰ হৈছে? সাৰ্ভাইভ মানে কি জীয়াই থকা, ডিচেণ্ডেড মানে কি উত্তৰসূৰী, তাৰমানে বংশধৰ। হিজ ৱাইফ আন্নে ডেইট ইন 1623, তেওঁৰ ঘৈণীয়েক 1623 চনত মৃত্যুবৰণ হৈছিল। এণ্ড হিজ লাষ্ট সাৰ্ভাইভিং, আৰু তেওঁৰ শেষৰজন উত্তৰসূৰী বা বংশধৰ জীৱিত বংশধৰ এলিজাবেথ ডটাৰ অফ সুসানৰ জীয়েক ডেইট ইন 1670, 1670 চনত কি হৈছিল মৃত্যুবৰণ কৰিছিল। লাষ্ট চোৱা, ইট ইজ নট পচিবল টু ডিছক্ৰাইব মানে কৰা বৰ্ণনা কৰা। ইট ইজ নট পচিবল টু ডিছক্ৰাইব, এইটো কি বৰ্ণনা কৰি শেষ কৰি পৰা নাযাব, বা এইটো কি বৰ্ণনা কৰা সম্ভৱ নহয়। ইট ইজ নট পচিবল, এইটো সম্ভৱ নহয়, টু ডিছক্ৰাইব বৰ্ণনা কৰি, ইন আউটলাইন তেওঁৰ ৰূপৰেখাবোৰ, দ্য মেনি চাইডছ জেনিয়াছ অফ শেক্সপিয়াৰৰ কি প্ৰতিভাৰ বিষয়ে। কি শেক্সপিয়াৰৰ প্ৰতিভাৰ ৰূপৰেখাবোৰ কি বৰ্ণনা কৰি কি আমি শেষ কৰিব নোৱাৰি। পচিবল মানে সম্ভৱ, ডিছক্ৰাইব মানে কি কৰা বৰ্ণনা কৰা, আউটলাইন মানে কি ৰূপৰেখা। কি শেক্সপিয়াৰৰ প্ৰতিভাৰ ৰূপৰেখাবোৰ কি আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি, বা বৰ্ণনা কৰি শেষ কৰা সম্ভৱ নহয়। এগেইন আকৌ, নট মাছ ইজ নন অফ দ্য ফেক্টছ অফ লাইফ অফ শেক্সপিয়াৰ, আকৌ কিছুমান সত্য ঘটনা কি আচল কথা কি শেক্সপিয়াৰ কি জনাও নাযায়। আকৌ কিছুমান কথা কি শেক্সপিয়াৰৰ বিষয়ে কি জনাও নাযায়। বাট কিন্তু হি উইল লিভ তেওঁ জীয়াই থাকিব, এজ লং এজ যিমান দিনলৈকে, ইংলিছ লেংগুৱেজ ইংৰাজী ভাষা, ইজ স্পকেন কোৱা হ'ব, ৰিড পঢ়া হ'ব, অৰ ৰিটেন আৰু কি লিখা হ'ব। যিমান দিনলৈকে ইংৰাজী ভাষা কোৱা হ'ব, পঢ়া হ'ব আৰু লিখা হ'ব, তেতিয়ালৈকে কি শেক্সপিয়াৰৰ নামটো কি উজ্জ্বলি থাকিব। নিশ্চয় বুজিলা? চ' এইখিনি আছিল তোমালোকৰ উইলিয়াম শেক্সপিয়াৰৰ অসমীয়া অনুবাদ। যিমান দূৰ সম্ভৱ মই তোমালোকক আমাৰ নিজৰ মাতৃভাষাত বুজাই দিছোঁ, তোমালোকে ভালকৈ পঢ়িবা, প্ৰতিটো শব্দ ভালকৈ মুখস্থ কৰিবা, শব্দৰ অৰ্থবোৰ লিখিবা, আৰু যাতে স্পেলিংবিলাক ভুল নহয়। চ' এতিয়া তোমালোকক মই প্ৰতিটো শব্দৰ অৰ্থ অসমীয়াত লিখি দিছোঁ, তোমালোকে চাই ল'বা। তোমালোকৰ কাৰণে কষ্ট কৰি আছোঁ, যেতিয়া তোমালোকে ভালকৈ পঢ়িবা, নিশ্চয় নেক্সট ক্লাছত বা যেতিয়া তোমালোকে ক্লাছ 9, 10, 11 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ বা BSc বা BA পঢ়িবা, তোমালোকৰ সুবিধা হ'ব। চ' প্ৰতিটো শব্দ তোমালোকে মুখস্থ কৰিবা, অৰ্থ আৰু শব্দবোৰ ভালকৈ স্পেলিং কৰিবা। চ' চোৱা, উইলিয়াম শেক্সপিয়াৰ এই ইউনিভাৰ্চেল ৰাইটাৰ, এজন কি বিশ্ববিখ্যাত লিখক বা সাৰ্বজনীন লিখক। মই পেৰাগ্ৰাফ হিচাপে লিখি দিছোঁ। পেৰা নম্বৰ 1, ৱাৰ্ড মিনিং। গ্ৰেটেষ্ট মানে সৰ্বশ্ৰেষ্ঠ, মহান, গৰিষ্ঠ। ড্ৰামাটিষ্ট মানে নাট্যকাৰ, পয়েট মানে কবি, নান মানে কোনেও, হেয়াৰ্ড মানে শুনা, লিভ মানে বাস কৰা, ডিউৰিং মানে সময়ত, লেট মানে শেষ ভাগ বা পলম, আৰ্লি মানে আগভাগত বা প্ৰথম ভাগত, চেঞ্চুৰী মানে শতিকা, বিকজ মানে কাৰণ, আপিল মানে আবেদন কৰা, ক্ৰিয়েশ্যন মানে সৃষ্টিৰাজি তৈয়াৰ কৰা লিখনিবোৰ, ৰিগাৰ্ড মানে অভিনন্দন বা অভিহিত কৰা, অভিহিত হ'ব,
কি অভিহিত করা আছে। প্যারা 2 বর্ন মানে জন্মগ্রহণ করা, ব্যাপটিস্ট মানে পবিত্র খ্রিস্ট ধর্মৰ অনুষ্ঠানত পবিত্ৰ পানীৰে স্নান কৰা, ইল্ডেষ্ট মানে ডাঙৰ, ৰিচিভ মানে গ্ৰহণ কৰা বা পোৱা, স্কুলিং মানে স্কুলীয় শিক্ষা, সিমস মানে দেখুওৱা বা অনুভৱ কৰা, বিচৰা, লেড মানে নেতৃত্ব বা চালিত, ফেয়াৰলি মানে নিৰপেক্ষভাৱে ন্যায্যভাৱে, ৱাইল্ড মানে বন্য, লাইফ মানে জীৱন। এইখিনি লিখি ৰাখিবা। নেক্সট হোৱা পেৰা নাম্বাৰ 2 মেৰিট মানে বিয়া কৰাইছিল বা বিবাহত আবদ্ধ হৈছিল, টুইন্স মানে যমজ সন্তান দুটা, থ্ৰ মানে জৰিয়তে, ৰান মানে বৈ যোৱা, বাৰ্ড মানে কবি বা চাৰণ, ইণ্ডুৱেট মানে বিভূষিত কৰা, অভিহিত কৰা, উপহাৰ দিয়া, টাইটেল মানে উপাধি। পেৰা 3 ৰোড মানে লিখিছিল, প্লেচ মানে নাটক, সনেট মানে সনেট কবিতা, চতুৰ্দশ পদ কবিতা, লং মানে দীঘলীয়া, নেৰেটিভ মানে আখ্যান বা কাহিনী, বৰ্ণনামূলক, ভাৰ্চেছ মানে পদ্য, কবিতাৰ স্তাৱক, প্লেচ মানে নাটক, ট্ৰান্সলেটেড মানে অনুবাদিত কৰা, ইভৰি মানে প্ৰত্যেক, মেজৰ প্ৰধান, লেংগুৱেজ ভাষা, পাৰফৰ্ম মানে প্ৰদৰ্শন কৰা, মোৰ মানে অধিক, অফেন মানে প্ৰায়েই, দেন মানে তাতকৈ। ট্ৰেজেডিছ মানে দুখদায়ক বা বিয়োগাত্মক নাটক, মাৰ্চেণ্ট মানে বণিক ব্যৱসায়ী, মিজাজ মানে মাপ, কমেডিছ মানে কি নাটক, ধেমালীয়া নাটক বা খুঁতীয়া নাটক, হিষ্ট্ৰীজ মানে গল্পসমূহ উপন্যাস, প্লে ৰাইট মানে কি নাট্যকাৰ। পেৰা নম্বৰ 4 সাম মানে কিছুমান, আনএভইডেবল মানে কি অনিবাৰ্যবশত কাৰণে বা বিশেষ কাৰণত, সাৰ্কুমষ্টেন্স মানে পৰিস্থিতি, ক্ষেত্ৰ, পৰিৱেশ, লেফ্ট মানে ত্যাগ কৰা, কেম্প মানে আহিছিল, ৰেকৰ্ডছ মানে লিখনি, প্ৰমাণপত্ৰ বা দপ্তৰ বা তথ্য, শ্ব' মানে দেখুওৱা, সেভাৰেল মানে ভালে সংখ্যক বা প্ৰায়ভাগ, ষ্টেজ মানে মঞ্চ, মেইনলি মানে প্ৰধানকৈ। আমাৰ পেৰা নম্বৰ 5 ডেইট মানে মৃত্যু হৈছিল, এজ বয়স, বাৰিড মানে সমাহিত কৰা, কবৰস্থ কৰা বা শেষকৃত্য কৰা, লাষ্ট মানে শেষ, সাৰ্ভাইভিং মানে জীয়াই থকা, বাচি থকা, ডিসচেন্ডেড মানে উত্তৰ পুৰুষ, সৃষ্টিৰাজি, ডটাৰ মানে জীয়েক বা ছোৱালী। পচিবল মানে সম্ভৱ, ডিসক্ৰাইব মানে বৰ্ণনা কৰা, আউটলাইন মানে ৰূপৰেখা, প্ৰান্তৰেখা, জেনিয়াছ মানে প্ৰতিভা, অসাধাৰণ ক্ষমতা, বুদ্ধিমান, ফেক্টছ মানে ঘটনা বা প্ৰবাহ, স্পকেন মানে কোৱা কথিত। এইখিনি আছিল তোমালোকৰ উইলিয়াম শেক্সপিয়াৰৰ বিষয়ে। নেক্সট পাৰ্টত তোমালোকক মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিম, তোমালোকে নিয়মিতভাৱে চাই থাকিবা আৰু মোৰ চেনেল মইনগুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা। থেংক ইউ।